মানে ঘটনা সংঘটিত হৈছে অনবৰতে গেছ নিৰ্গত হৈ আছে যেটো আমাৰ তিনচুকীয়াত আপোনালোকে সকলোৱে দেখিবলৈ পাইছিলে যি ধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিলে তেনেকুৱা ধৰণৰ ঘটনা এটা আজি থাৰ্ড ডে কিন্তু এতিয়ালৈকে ONGCয়ে কণ্ট্ৰল কৰিব পৰা নাই এতিয়া ইডি আৰু জিলা প্ৰশাসনৰ ডিচিৰ লগত মই এই সম্পৰ্কে আলোচনা কৰি অতি সোনকালে আমাৰ ইয়াত স্থানীয় যিখিনি মানুহ ইতিমধ্যে তাৰ কাৰণে 20 জনমান মানুহ হস্পিটেলাইজ হ'বলগীয়া হৈছে তেওঁলোকৰ স্বাস্থ্যৰ চিকিৎসাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ কালি এজন মানুহৰ মৃত্যু ঘটিছে নৰেন গগৈ নৰেন গগৈৰ মৃত্যু ঘটিছে তাৰ ক্ষতিপূৰণ সম্পূৰ্ণৰূপে দিব লাগিব এডমিনিষ্ট্ৰেশ্যনে কেম্প কিছুমান পাতিছে শেল্টাৰ কেম্প কিন্তু এতিয়ালৈকে ভালকৈ সুব্যৱস্থা খাদ্যৰ সুব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই মানুহ বিৰাট টেনশ্যনত আছে মানুহ বহুত ভয়ত আছে আৰু যিকোনো সময়তে যিকোনো ডাঙৰ ঘটনা বাগজানৰ নিচিনা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে সেইকাৰণে মই আজি ইডিক কৈ আহিছোঁ যে অতি সোনকালে ONGCৰ CMD আহিব লাগে ONGCৰ CMDৰ লগত আমি কথা পাতিব খোজোঁ ইয়াৰ স্থানীয় ৰাইজে মই বিধায়ক হিচাপে কথা পাতিব খোজোঁ ডিচিও বহিব লাগিব আৰু দৰকাৰ হ'লে মই চিফ মিনিষ্টাৰকো ইয়ালৈ মাতিম যাতে ইয়াৰ প্ৰত্যেকজন মানুহৰ ক্ষতি একদম কাষতে মানুহৰ ঘৰ আছে মানুহবিলাকে এতিয়াও মানুহ ইভাকুৱেট কৰিলে কিন্তু বস্তুবিলাক এতিয়ালৈকে উলিয়াই আনিব পৰা নাই মই এতিয়া গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি দিবলৈ লৈছোঁ গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি বস্তুখিনি উলিয়াবলৈ লৈছোঁ গতিকে অতি সোনকালে CMDক আমি আহিবলৈ অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু তেওঁ আহি আমাৰ লগত কথা পাতি স্বাস্থ্যৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা আমাৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ নাপায় তাৰ কাৰণে প্ৰপাৰ সেফটি মেজাৰ ব্যৱস্থা কৰা আৰু এতিয়া যেটো চলি আছে এটো তাৎক্ষণিকভাৱে ইয়াৰ পৰা উদ্ধাৰ কৰা মানুহক উদ্ধাৰ কৰা ৰক্ষা কৰা এইটোৰ পৰা এই বিপদটোৰ পৰা ৰক্ষা কৰা তাৰ ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ আমি কোনো পধ্যে এৰি নিদিওঁ মই নিজে ইয়াতে বাহৰ পাতে থাকিম এতিয়া যেদিন থাকিব লাগে যেতিয়ালৈকে এটো ঠিক নহয় তেতিয়ালৈকে থাকিম আৰু মানুহৰ যিখিনি সমস্যা আছে সকলো সমস্যাৰ সমাধান মানে ONGCয়ে সদায় অকল লুণ্ঠন অকল তেলটো উলিয়াই নিব খোজে কিন্তু তাৰ প্ৰকৃত সেফটি মেজাৰটোৰ কাৰণে যি কোম্পানীক তেল খান্দিবলৈ দিয়ে তেওঁলোকৰ লগত MOU থাকে কিন্তু এইবিলাক বুজাবুজি কৰি 2 নম্বৰ কৰি প্ৰকৃত অৰ্থত যি ধৰণৰ সেফটি মেজাৰ ল'ব লাগে সেই মেজাৰবিলাক ল'ব সেইকাৰণে এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক সংঘটিত হ'বলৈ পায় আজি আপোনালোকে দেখিছে যে বাগজানত কিমান মানুহৰ ক্ষতি হ'ল ক্ষতিপূৰণ একদম নামাত্ৰ দিলে এতিয়া শিৱসাগৰত যাতে সেইটো কৰিব নোৱাৰে প্ৰথমতে সেফটি মেজাৰটো ল'বলৈ কাৰণে আমি এটা সময় দিছোঁ তেওঁলোকে সোনকালে পুৰা সেফটি মেজাৰ লৈ এইটো উপশম কৰক এইটো যাতে কেতিয়া ব্লাষ্ট নহয় তাৰ ব্যৱস্থা কৰক তাৰ পাছতে মই ONGCৰ ইডি আৰু ONGCৰ CMD জিলা প্ৰশাসন আৰু দৰকাৰ হ'লে অসম চৰকাৰৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰী তেওঁলোকৰ সন্মুখত ৰাইজৰ এখন আলোচনা বিচাৰিম আৰু সেই আলোচনাত প্ৰত্যেকটো সমস্যাৰ যাতে প্ৰকৃত মীমাংসা হয় তাৰ ব্যৱস্থা কৰিম ৰাইজক খোৱাৰ কাৰণে কিবা ব্যৱস্থা আপোনালোকৰ মানে এডমিনিষ্ট্ৰেশ্যনৰ পৰা কৰিছিলে কিন্তু মোক এডমিনিষ্ট্ৰেশ্যনৰ পৰা কৰাৰ পাছতো ৰাইজে কমপ্লেইন কৰি আছে আজি ৰাতিপুৱা ঠিকমতে ব্ৰেকফাষ্ট দিব পৰা নাই দুপৰীয়াও সকলো মানুহে লাঞ্চ খাবলৈ নাপালে গতিকে মই মোৰ নিজাববীয়াকৈ এতিয়া সকলো মানুহক খোৱাৰ ব্যৱস্থা কৰি দিব খুজিছোঁ তাৰ কাৰণে মই ব্যক্তিগতভাৱে যি যা খৰচ হয় সকলোবিলাকৰ ব্যৱস্থা কৰি আজিৰ পৰা যাতে এজন মানুহো খোৱাত অসুবিধা নাপায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিম ওচৰৰ মানুহবোৰে আপুনি দেখিছে নহয় কেনেকুৱাকৈ জীৱটো লৈ বাচি আছে মানে জীৱনে মানে মানুহটো পলাই দিলে ঘৰটো যিকোনো সময়তে জ্বলি যাব পাৰে এনেকুৱা পৰিস্থিতি হৈ আছে কিন্তু কোনো পধ্যে ONGCয়ে ইয়াৰ স্থানীয় মানুহক চাকৰি নিদিয়ে আজিকালি আৰু এই ৰাস্তাটো এই মথাউৰিটো বনাইছোঁ মই ৱাটাৰ ৰিচোৰ্চৰ পৰা ONGCয়ে যে এই মথাউৰিটো বনাব লাগে এইটো প্ৰশিক্ষণ কৰিব লাগে তেওঁলোকৰে গাড়ী সোনকালে অহা যোৱা কৰিবৰ কাৰণে তাৰ কোনো ব্যৱস্থা নকৰে গতিকে ONGCয়ে কোনো দায়বদ্ধতা কোনো কমিটমেণ্ট তেওঁলোকে ইয়াতে নকৰে বিভিন্ন সময়ত তেওঁলোকৰ মানে কি যে তেল লিকেজ হয় কিবা হয় কেমিকেল ইউজ কৰি এইবোৰ প্ৰদূষণবিলাক হৈ আছে সেইটো কিন্তু আমাৰ অসমৰ যিটো প্ৰদূষণ ডিপাৰ্টমেণ্ট সেইটো একেবাৰে চাইলেণ্ট হৈ আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কোনো কামেই নাই আনকি নেশ্যনেল পলিউশ্যন কণ্ট্ৰল বৰ্ডেও এইটো কোনো ব্যৱস্থা নকৰে কিন্তু এইবাৰ আপোনালোকে মনত ৰাখিব যে এইবাৰ শিৱসাগৰ বিধানসভা সমষ্টি আৰু তাৰ বিধায়ক অখিল গগৈ গতিকে এইবাৰ ONGCয়েও হাৰি নাযায় চৰকাৰেও হাৰি নাযায় এইবাৰ প্ৰকৃত ক্ষতিপূৰণ প্ৰত্যেকজন মানুহে পাবই লাগিব আমাৰ স্থানীয় উদ্যোগী যুৱক আপোনাৰ মটকসকলৰ মটক ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনীৰ অল আছামৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী তেখেতে ভাইচ প্ৰেছিডেণ্ট তেওঁ বক্তব্য দাঙি ধৰিব মই তেখেতক দাঙি ধৰিবলৈ কৈছোঁ